বানে ধোৱা চৰাইদেউত কৃষকৰ হাহাকাৰ অৱস্থা প্ৰলয়ংকৰী বানত তস্ত জিলাখনৰ বিস্তৰ কৃষিভূমি চৰাইদেউৰ কৃষকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে যুৱ নেতা মানিক গগৈ স্থানীয় ৰাইজৰ সহযোগত ভূই ৰোৱা কাৰ্যসূচী মানিক গগৈৰ বানপীড়িত কৃষকক কঠীয়া যোগান ধৰিলে মানিক গগৈয়ে আমি এটা প্ৰয়াসে আমি অলপ সহযোগিতা আগবঢ়াই দিছোঁ আৰু আমাৰ ইয়াৰে স্থানীয় বিশিষ্ট সমাজকৰ্মী আমাৰ সকলোৱে পৰিচিত আমাৰ বিদ্যা হাজৰিকা ডাঙৰীয়াই আচলতে আমাক ক'লে যে সমবায় ভিত্তিত এইডোখৰত আমি সকলোৱে খেতি কৰিম তেতিয়া আমাক ক'লে যে অলপ সহযোগিতা কৰিবৰ কাৰণে আৰু এখানে আমি খালি হাল বালোঁ ট্ৰেক্টৰে আৰু আজি আমি যিখিনি পাৰিলোঁ ৰুলোঁ কাইলৈ পৰা আমাৰ তাৰমানে এই ধাৰাটো অব্যাহত থাকিব আৰু মই এটা কথাই ভাবোঁ যে যদি আৰু কোনোবা অঞ্চলত আছে তেনেদৰে যদি মানুহে কয় খালি সমবায় ভিত্তি হ'ব লাগিব হয় নাই কওক বা যদি পাৰোঁ আমি নিশ্চয় সহযোগিতা কৰিম আৰু যোৱা 19 তাৰিখৰ পৰা বানপানী হৈছে 20 তাৰিখলৈকে আমি সকলো অঞ্চলতে যি পাৰিছোঁ যি নোৱাৰিছোঁ বেলেগ কথা মাত খাৱলত দি ৰাইজক যেনেকৈ পাৰিছোঁ তেনেকৈ সহযোগিতা আগবঢ়াইছোঁ মই এটাই ভাবোঁ যে আমি ভূপেন হাজৰিকা দেশৰ মানুহ আমি জুবিন দেশৰ মানুহ এতিয়া আমি মানুহে মানুহৰ বাবে আমি সহযোগিতা আগবঢ়াই লাগিব মানুহে মানুহৰ বাবে আমি আহিব লাগিব আমি সকলো দলমত এক কৰি এতিয়া ৰাজনীতি নহয় এতিয়া এই সময়ত ৰাজনীতি কৰাৰ সময় নহয় এই সময়ত মানুহৰ সহযোগিতা কৰাৰ সময় যদি আপুনি যদি প্ৰতি ঘৰত যদি অকল চুমনি গাঁৱেই নহয় কুকুৰাচৰৰ পৰা আজি যদি আমাৰ চৰাইদেউ জিলাখনত যদি মূল যদি আমি 6-7খন গাঁও যদি যাওঁ আমাৰ ষোল্লখন গ্ৰাম পঞ্চায়ত ঘৰৰ মানুহৰ যিবিলাক কান্দোন যিবাৰ কিলি সেই যিসকলে অনুভৱ নকৰে সেইসকলে এ চি ৰুমত বহি তেওঁলোকে বহুত কথা ক'ব কিন্তু এই প্ৰেক্টিকেল ফিল্ডলৈ আহি ঘৰত আহি সেই কথাখিনি অনুভৱ হ'লে সম্পূৰ্ণ বেলেগ হ'ব গতিকে মই সেইকাৰণে কৈছোঁ সকলোৱে ওলাই আহক সকলোৱে সহযোগিতা কৰক মানুহবিলাক 10 বছৰ পিছুৱাই গ'ল 10 বছৰ পিছত 10 বছৰ কৰিলেও মানুহখিনি এইটো পৰ্যায়লৈ নাহে এতিয়া আমি মানুহবিলাকক সকলোকে আপোনালোকৰ মাধ্যমেই মই কৈছোঁ আপোনালোককো আহ্বান জনাইছোঁ আপোনালোকেও যে 19 তাৰিখৰ পৰা আপোনালোকে লাগি আছে আপোনালোকে অকল নিউজ কৰিছে সেইটো নহয় আপোনালোকে সকলো মানুহক নিজৰ বগীয়াকৈ আপোনালোকে সকলোকে সহযোগিতা আগবঢ়াইছে গতিকে আমি সকলো আজি আনি কিমান মানে কঠীয়া আপোনালোকে আনিছিলে আৰু কিমান মাটি আজি আমি একচুৱেলি আমাৰ আজি 2000 ফেৰ কঠীয়া